এখন হংথ ৰিজৰ্ট, সেইটো এন্ট্ৰেন্সটো। এখন আমাৰ গাড়ীখন। ৰাতিপুৱা আৰু ভাল লাগিব দেখিবলৈ। সেইটো ৰিচেপশ্যন, এখন ইয়াৰ পৰা ৰিচেপশ্যনটো এইটো। আই লাভ কাজিৰঙা ৰিচেপশ্যনটো, ৰিচেপশ্যন কাউণ্টাৰ। এইটো ওলাই আমি মেইন বিল্ডিং, এইটো এইফালে আমি যাওঁ, আমাৰ ৰুমটো এইফালে আছে, এইফালে ওলাই যাব পাৰে। সেইখন এক্সিট গেটখন, এইফালে এনেকৈ উঠি আহিব লাগে। আমি ডিলাক্স ৰুম বুক কৰিছিলোঁ, কিন্তু ডিলাক্স ৰুম নাছিলে কাৰণে এক্সিকিউটিভ ৰুমটো পাই গ'লোঁ ছেইম ৰেটত। তো এইবোৰ চব ডিলাক্স ৰুম। ফালে ভিউ পইণ্ট আছে এটা, ৰুমো আছে কাৰোবাৰ। আমাৰ ৰুমটো এইফালে আছে। বৰলিয়ান উঠি আহিব লাগে, পাহাৰ টাইপটো ভাগৰ লাগি যায়। এইটো এন্ট্ৰেন্সটো, এইটো 107, আমি এতিয়া 108ত আছোঁ। তো এইটো আমাৰ হেৰিটো ৰুমটো, ইয়াত আমি বাহিৰত বহিব পাৰোঁ। এইটো আমাৰ ৰুমটো, বৰ্তমান বেয়া হৈ আছে ৰুমটো দেখিবলৈ। এইটো হৈছে ষ্ট'ৰ ৰুম টাইপৰ, আৰু এইটো হৈছে বাথৰুমটো। আৰু এইখন হৈছে বেলকনি। এইখন হৈছে বেলকনিখন। এইটো আমাৰ ৰুমৰ পৰা ওলাই, এইটো আছে ৰুমৰ পৰা ওলাই যাব পাৰি আছে। তো এয়া হৈছে হংথৰ ৰিজৰ্ট, ভাল ৰিজৰ্টখন, বেয়া নহয়। কিন্তু আমি যিটো ডিলাক্স ৰুম বুক কৰিছোঁ সেইটো 5600 হয়, এনেই এক্সিকিউটিভৰ 6200 বুলি কৈছিলে। তো এতিয়া আমি ডিলাক্স ৰুম বুক কৰিছিলোঁ, যিহেতু ডিলাক্স ৰুম নাছিলে সেইটো কাৰণে আমি এক্সিকিউটিভত ছেইম ৰেটত পালোঁ, ডিলাক্স ৰুমৰ নিচিনা ৰেটত পালোঁ, 5600 পালোঁ। এখন সৰু পাৰ্ক এখনো আছে, ইয়াত চুইমিং পুল এটা বনাই আছে এইফালে, সেইটো হ'বগৈ আৰু এইফালে এটা পুখুৰী টাইপৰ খান্দিছে, মানে পাহাৰৰ পানীবোৰ আহেতো, এই পাছফালখন গোটেই পাহাৰ হয়। এখন পাছফালৰ পাহাৰৰ যেতিয়া মানে বৰষুণ দিয়ে, পাহাৰৰ পানীবোৰ আহি কিনে ইয়াতে জমা হয় মানে। তো সেইটো কাৰণে
আমাৰ যদি হোৱা নাই কাৰণে কি কি কৰি আছে কুলাৰত লোৱা মই এতিয়া ল'ব নোৱাৰোঁ মামাই ল'ব দে কঁকাল বিষাইছে আমাৰ নিদিক কুলাৰত লৈ মই এতিয়া দেখুৱাই আছোঁ বাৰু চাওক এইটো নামি গ'লে এনেকুৱা পায় এইটো এনেকৈ নামি গৈ এইটো ৰিচেপশ্যনটো এইটো বৰ তললৈ যাব লাগে যাব লাগে ৰিচেপশ্যনটো এইটো কাউণ্টাৰটো আৰু ইফালে নামাচোন ব'লা আহা কনষ্ট্ৰাকশ্যন চলি আছে মানে আৰু এই সন্মুখৰ এখন ফিল্ড এতিয়া আন্ধাৰ হৈছে দেখা নাই কিন্তু দিনত মই ৰাতিপুৱা ফটো মাৰি দিম বাৰু এইফালে ডাঙৰ ফিল্ড এখন আছে সন্মুখতে সেই তাত 5 ষ্টাৰ হোটেল বনাব মানে সেইটো কাৰণে এতিয়ালৈকে চব কনষ্ট্ৰাকশ্যন চলি আছে চ' এয়া হৈছে হংথৰ ৰিজৰ্ট ভালেই দামবোৰ ৰিজনেবল হয় বেয়া নহয় কিন্তু আই লাভ কাজিৰঙা ঠিক আছে